হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত টাইম এণ্ড ডিষ্টেঞ্চৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে প্লিজ স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো বেছি দীঘলীয়া নহয়। আমি টাইম এণ্ড ডিষ্টেঞ্চক তিনিটা ভাগত ভাগ কৰিম, মানে আমি তিনিটা ক্লাছ কৰিম, বুজি পাইছে গাইজ? একদম সহজৰ পৰা শিকাই যাম আপোনালোকক। যেনেকৈ এটা ভিডিঅ'ত অনলি ডিষ্টেঞ্চ ওলোৱা থাকিব বা দূৰত্ব ওলোৱা থাকিব, বুজি পাইছে? আমি এটা ভিডিঅ'ত অনলি দূৰত্ব ওলোৱা শিকিম, তাৰপিছতে নেক্সট ভিডিঅ'ত আমি অনলি দ্ৰুতি ওলোৱা শিকিম, স্পীড, বুজি পাইছে? তাৰপিছত আৰু এটা ভিডিঅ'ত আমি অনলি সময় ওলোৱা শিকিম। যেতিয়া আমি গোটেইকেইটা পাৰা হৈ যাম, তেতিয়া আমি কি কৰিম, টাইম এণ্ড ডিষ্টেঞ্চৰ গোটেইকেইটাৰ একেলগে ভিডিঅ' বনাম, বুজি পাইছে? আমি 4টা ক্লাছ ল'ম বা 3টা ক্লাছ ল'ম, আমি খতম কৰি দিম, বুজি পাইছে? আজিৰ ভিডিঅ'টো অনলি দূৰত্ব ওলোৱা বা ডিষ্টেঞ্চ ওলোৱা শিকিম। চাব, মষ্ট ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়েৰত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহুত আহিছে, গম পাইছে? ইয়াতে চাব, প্ৰথম কুৱেশ্যনটো আপোনালোকক ক্লিয়াৰ কৰাবলৈ মই জাষ্ট এনেই উদাহৰণ হিচাপে লৈ আনিছোঁ। চাব, একদম সহজ কুৱেশ্যন হয়। ইয়াতে কি সুধিছে চাওক কুৱেশ্যনটো, এজন ল'ৰাৰ ঘৰৰ পৰা কলেজলৈ যাওঁতে, বুজি পাইছেনে? পঢ়োতে ভালকৈ পঢ়িব। এজন ল'ৰা ঘৰৰ পৰা কলেজলৈ যাওঁতে 5 ঘণ্টা সময় লাগে, বুজি পাইছে? এজন ল'ৰা কলেজলৈ যাওঁতে 5 ঘণ্টা সময় লাগে। যদি গড় দৌৰটি 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত হয়, তেন্তে ঘৰৰ পৰা কলেজৰ দূৰত্ব কিমান? এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ নিশ্চয় দিছে। আপোনালোকে প্ৰথমতে চাব লাগিব যে আমাক কি কি বস্তু দি দিছে ইয়াতে। চাব, আপোনালোকে বহুত ধুনীয়াকৈ মন দিব দেই। চাব, আমাক দিছে 5 ঘণ্টা, আমাক টাইম দি দিছে কিমান? টাইম দি দিছে আমাক, টি মানে টাইম, টাইম মানে কিমান দিছে? 5 আৱাৰ দিছে। তাৰপিছতে দ্ৰুতি কিমান দিছে? স্পীড, দ্ৰুতি কিমান দিছে? স্পীড কিমান দিছে? 4 কিলোমিটাৰ, 4 কিলোমিটাৰ। গতিকে আমাক ডিষ্টেঞ্চ ওলাব লাগে, দূৰত্ব। ডিষ্টেঞ্চ ইকুৱেল কিমান? গতিকে আপোনালোকে ডিষ্টেঞ্চ ওলাবলৈ সূত্ৰ এটা জাষ্ট ব্যৱহাৰ কৰি দিব লাগে, বুজি পাইছে? ডি ইকুৱেল টু, আপোনালোকে ইয়াতে টি আৰু এছ পূৰণ কৰি দিব, বুজি পাইছে? টি আৰু এছ পূৰণ কৰিব। টি মানে টাইম আৰু এছ মানে দ্ৰুতি, বুজি পাইছে? এই দুটা খালি পূৰণ কৰি দিলে হ'ল। গতিকে আমাক টাইম কিমান দিছে? টাইম দিছে 5, পূৰণ আমাক কিমান দিছে? ইয়াতে আমাক স্পীড কিমান দিছে? স্পীড দিছে 4। গতিকে এই দুটা যদি পূৰণ কৰোঁ, আমাৰ দূৰত্ব কিমান ওলাই যাব? 20, 5 4 গুণে 20। গতিকে তেওঁলোকৰ ঘৰৰ পৰা কলেজৰ দূৰত্ব কিমান? 20 কিলোমিটাৰ। গতিকে 20 কিলোমিটাৰটো অপশ্যন নম্বৰ আমাৰ 2তেই দিয়া আছে, বুজি পাইছে? জাষ্ট এইটো আপোনালোকক ট্ৰাই কৰিবলৈহে মই দিছিলোঁ যে আমি দূৰত্ব ওলোৱাৰ সূত্ৰটো কি? টি বাই এছ বা দ্ৰুতি ইনটু সময় বা টি ইনটু এছ। আৰু এবাৰ কৈ দিছোঁ, ডিষ্টেঞ্চ ওলোৱা বা দূৰত্ব ওলোৱাৰ সূত্ৰটো হৈছে টাইম ইনটু এছ মানে স্পীড, বুজি পাইছে? আপোনালোকে ভালদৰে মন কৰক। এইটো কুৱেশ্যন সকলোৱে জানে, আৰু এইবাৰ আমি টাফ কৰোঁ, ডাইৰেক্টলি টাফ কুৱেশ্যন আনি দিছোঁ, বুজি পাইছে? তো ভালদৰে মন কৰি 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটো আছাম পুলিচ আৰু গ্ৰেড 3 লেভেলৰ বাবে মষ্ট ইম্পৰ্টেণ্ট, আৰু 2023 চনত CGLত আহিছিলে, বুজি পাইছে? CGLত 2023 চনত আহিছিলে। চাব, আপোনালোকক মই আজি এনেকুৱা নিয়মত ধুনীয়াকৈ শিকাই দিম, আপোনালোকে সেইটো নিয়ম আৰু কেতিয়াও দেখাই নাই, বুজি পাইছে? আজি মই দূৰত্ব ওলোৱাৰ সূত্ৰ, বেলেগ এটা নতুন সূত্ৰ শিকাম আপোনালোকক, একদম শ্বৰ্ট সূত্ৰ, বুজি পাইছে? একদম শ্বৰ্ট সূত্ৰ, আপোনালোকে জীৱনত এইটো সূত্ৰ কেতিয়াও দেখা নাই, বুজি পাইছে? ইয়াতে চাব, প্ৰশ্নটো কি দিছে, ৰবিয়ে 3 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে, বুজি পাইছে? ৰবিয়ে 3 কিলোমিটাৰ পাৰ আৱাৰ বা 3 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে স্কুললৈ যায়, বুজি পাইছে? স্কুললৈ যায় আৰু 2 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে উভতি আহে। মানে ৰবিয়ে 3 কিলোমিটাৰ স্পীডত 3 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত স্কুললৈ যায়, আকৌ 2 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত ঘৰলৈ উভতি আহে, বুজি পাইছে? যদি তেওঁ স্কুলৰ পৰা অহা যোৱা কৰাত 5 ঘণ্টা সময় লাগে, তেন্তে তেওঁৰ ঘৰ আৰু স্কুলৰ দূৰত্ব কিমান? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বুজি পাইছে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আকৌ এটা আপোনালোকক ধুনীয়াকৈ বুজাই দিব বিচাৰিছোঁ। আমাক চাওক, ইয়াতে টাইমো দি দিয়া আছে, বুজিছে? টাইমো দি দিয়া আছে। গতিকে আপোনালোকক আজি মই নতুনকৈ সূত্ৰ এটা শিকাই দিম, কি জানো সেইটো গাইজ। ইয়াতে চাব আপোনালোকে, ডি ইকুৱেল টু এক্স ইনটু ৱাই, ডি ইকুৱেল টু, আপোনালোকে ধুনীয়াকৈ মন কৰিব, এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই ইনটু টি। টি মানে কি? টাইম। এইটো হৈছে ধুনীয়াকৈ দূৰত্ব ওলোৱাৰ সূত্ৰ। চাব, আপোনালোকে ভালদৰে মন কৰিব, এইটো হৈছে নতুনকৈ দিছোঁ আপোনালোকৰ সূত্ৰটো, ডি ইকুৱেল এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই ইনটু টি। এতিয়া চাব আপোনালোকক কি কি দিছে। ইয়াতে চাব, এক্স ইয়াতে লিখি দিছোঁ, সূত্ৰটো ধুনীয়াকৈ লিখি লৈছোঁ, এক্স ইনটু ৱাই ডিভাইডেড বাই এক্স প্লাছ ৱাই ইনটু
টি এতিয়া x কোনটোক ক'ব y কোনটোক ক'ব আপোনালোকে ভালদৰে মন দিব চাওক আমাক 3 কিলোমিটাৰ প্ৰতি ঘণ্টা দিছে আৰু ইপিনে 2 কিলোমিটাৰ মানে যাওঁতে 3 কিলোমিটাৰ আৰু আহোঁতে 2 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ সি স্পীডত যায় বুজি পাইছে মানে সি যাওঁতে 3 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যায় আৰু আহোঁতে 2 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত উভতি আহে আৰু তেওঁলোকৰ অহা যোৱা কৰাৰ সময় কিমান দিছে 5 ঘণ্টা সময় কিমান দিছে 5 ঘণ্টা গতিকে 3 কিলোমিটাৰটো x হৈ যাব আৰু 2 টো y হৈ যাব বুজি পাইছে এতিয়া চাব 2 দিছে প্ৰথমতে x মানে কি 3 কিলোমিটাৰ 3 বহালো পূৰণ চিন আছে দিয়ক আৰু y মানে কি 2 গতিকে আমি 2 বহালো এতিয়া তলত x লিখক x মানে কি 3 প্লাস y মানে কি 2 আৰু সময় কিমান দিছে ইনটু 5 সময় কিমান দিছে ইনটু 5 ওপৰতো পূৰণ কৰি দিয়ক 3 দুগুণে কিমান 6 2 আৰু 3 এ কিমান 5 আৰু সিপানে কিমান আছিলে 5 গতিকে 5 5 কাটা খালে আমাৰ এনসাৰ কিমান থাকিলে 6 গতিকে আমাৰ এনসাৰ কিমান হল 6 গতিকে তেওঁৰ ঘৰ আৰু স্কুলৰ দূৰত্ব কিমান 6 কিলোমিটাৰ দূৰত্ব গতিকে আমাৰ অপচন নম্বৰ 4 টো হৈ যাব শুদ্ধ এনসাৰ বুজি পাইছে এইটো হৈছে নতুন সূত্ৰ কেনেকা লাগিছে চাওক আপোনালোকে আৰু দুটামান সূত্ৰত শিকাম আজি মই আপোনালোকক চাব ইয়াতে আপোনালোকক যদি টাইম দিয়া থাকে বুজি পাইছে টাইম দিয়া থাকে তেনেহলে আপোনালোকে কি কৰিব x into y divided by x plus y into t কৰি দিলে হল যদিহে টাইম দিয়া থাকে আৰু যদি টাইম দিয়া নাথাকে তেনেহলে সেইটো এটা মই শিকাই দিম আপোনালোকক বেলেগ সূত্ৰত বুজি পাইছে এইটো আপোনালোকৰ ধুনীয়া অংক আছিলে আৰু গ্ৰেড 3 2023 ত আহিছিলে তেনেহলে এনেকা এটা কোৱেশ্চন আকৌ লৈ আনো আপোনালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ এইটো 2019 চনতে আহিছিলে গ্ৰেড 3 লেভেলত CSSL ত আহিছিলে বুজিছে 2023 চনত নহয় সৰি গাইজ 2023 চন নহয় 2019 চনত আহিছিলে আপোনালোকে ভালদৰে মন কৰিব কিয়নো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এক্সামত বেছিকেলি আহে আৰু কুৱেশ্যনটো চাওক আপোনালোকে ইমান ডাঙৰ আৰু এনসাৰটো কৰোঁতে 3 লাইন মাত্ৰ 3 লাইন বুজি পাইছে আৰু আপোনালোকৰ সূত্ৰটো কোনোৱে নিশিকাব এনেকুৱা ধৰণৰ সূত্ৰ x into y divided by x plus y into t এইটো সূত্ৰ আপোনালোকে প্ৰথমবাৰ পাইছে চাগৈ বুজি পাইছে দূৰত্ব ওলোৱাৰ সূত্ৰ একদম ইজি সূত্ৰ শৰ্ট সূত্ৰ ইয়াতে সূত্ৰটো নিলিখিলেও হ'ব x into y কৰিলে হ'ল ডাইৰেক্ট x আমাক কিমান দিছে 6 ইয়াতে 6 লিখক into y মানে কিমান সেইপিনে 3 দিছে মানে আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব কেতিয়াবা যে ৰবিয়ে 6 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে স্কুললৈ যায় আৰু আহোঁতে 3 কিলোমিটাৰ পাৰ আৱাৰত উভতি আহে গতিকে অহা যোৱা কৰোঁতে তেওঁৰ সময় লাগে 10 ঘণ্টা এতিয়া তেওঁ ঘৰৰ আৰু স্কুলৰ মাজত দূৰত্ব কিমান এনেকুৱা ধৰণৰ সুধি দিয়ে গতিকে 6 লিখিলো x মানে 6 আপোনালোকে সেইটো সূত্ৰ ব্যৱহাৰ কৰিলে হ'ল সেকেন্ড মানে y 3 দিয়া আছে ডিভাইডেড বাই কি আছিল x * y ডিভাইডেড বাই x + y গতিকে 6 + 3 হ'বনে নাই আৰু ইনটু t মানে কি টাইম কিমান দিছে 10 ঘণ্টা এতিয়া চাব আপোনালোকে ধুনীয়াকৈ মন দিব 6 3 গুণে 18 লিখিছো আৰু ইপানে 6 3 এ 9 আৰু ইনটু কিমান 10 গতিকে যদি 9 ৰে কাটো আমি 18ক দুবাৰ যায় 2 10 গুণে 20 কিমান আমাৰ ইপিনে ওপৰত 2 আৰু 10 থাকি গৈছিলে তথাপিও আপোনালোকক দেখাই দিছো এনে 2 10 গুণে 20 গতিকে তেওঁৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব কিমান 20 কিলোমিটাৰ গতিকে আমাৰ 20 টো অপচন নম্বৰ 1 তে দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 1 বুজি পাইছে না আপোনালোকে বুজি পাইছে এতিয়া চাবা আকৌ অকনমান টাফ কৰো অংকটো বুজি পাইছে আকৌ অকনমান টাফ লেভেলৰ কৰো 4 নম্বৰ কুৱেশ্যনটোলৈ আছো গাইজ 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতে ইম্পৰ্টেন্ট কুৱেশ্যন হয় বুজি পাইছে অকনমান কুৱেশ্যনবোৰ চেঞ্জ কৰিছো মানে অলপমান টান কৰি গৈ থাকিম আমি এইটো কুৱেশ্যন 2022 চনত আহিছিলে আপোনালোকে ধুনীয়াকৈ নোট কৰি ল'ব পাৰে গ্ৰেড 3 লেভেলৰ বাবে এইবোৰটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট আৰু গ্ৰেড 4 লেভেলৰ বাবে আপোনালোকে কেনেকা ধৰণৰ কুৱেশ্যন চাব গাইজ যে এখন বাছে 5 মিনিটত 10 কিলোমিটাৰ যায় তেনেহলে 10 মিনিটত কিমান কিলোমিটাৰ যাব এনেকুৱা ধৰণৰ আহিব বা প্ৰথমে যেটো কুৱেশ্যন দিছিলো মই টাইম দিয়া থাকিব আৰু দুটি দিয়া থাকিব আৰু দূৰত্ব ওলাব দিব 4th গ্ৰেডত বা আপোনালোকক সময় ওলাব দিব দূৰত্ব আৰু দ্ৰুতি দি দিব বুজি পাইছে আপোনালোকক এটা ওলাব দিব যিকোনো এক্সামত আহিবই চাব আপোনালোকে যিকোনো এটা ওলাব দিয়ে টাইম ওলাব দিব নহলে আমাৰ দ্ৰুতি ওলাব দিব নহলে আমাৰ দূৰত্ব ওলাব দিব যিকোনো এটাই ওলাব দিয়ে গতিকে আমি গুটেই কেটা ওলাই শিকাই দিম আপোনালোকে ভালদৰে চাই থাকিব গতিকে এইটো দূৰত্ব ওলোৱা শিকাই আছো আপোনালোকক এটা চাব খুব ধুনীয়া কুৱেশ্যন 2022 চনত আহিছিলে এজন ল'ৰা 25 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে স্কুললৈ যায় 4 কিলোমিটাৰ গতিৰে উভতি আহে আকৌ আগৰ নিখিনাই যে যাওঁতে 25 কিলোমিটাৰ পাৰ আৱাৰত যায় আৰু আহোঁতে 4 কিলোমিটাৰ পাৰ আৱাৰত উভতি আহে কিন্তু তেওঁৰ সময় লাগে এবাৰ চাব আপোনালোকে 5 ঘণ্টা 48 মিনিট লাগে কিমান মিনিট লাগে 5 ঘণ্টা 48 মিনিট এতিয়া আমি ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্বটো ওলাব লাগে গতিকে ইয়াতে মিনিটতো দিছে ঘণ্টাটো দিছে তাৰ বাবে আমি কি কৰিম প্ৰথমতে মিনিটৰটো ঘণ্টাত লৈ যাব লাগিব গতিকে আমাৰ x কিমান দিছে 25 আৰু y কিমান দিছে আমাৰ 4 বুজি পাইছে x আমাৰ সূত্ৰটো আছিল নহয় গাইস x into y divided by x plus y গতিকে x কিমান দিছে আমাৰ
x দিছে 25 ইনটু y কিমান দিছে y আছে আমাৰ 4 কিমান আছে y আছে 4 আৰু তলত 25 প্লাস 4 হ'ব তলত 25 প্লাস 4 হ'ব আমাৰ সময় কিমান দিছে সময়টো আমাক 5 ঘন্টা 48 মিনিট গতিকে 5 ঘন্টা 48 মিনিটটোক আমি কি কৰিম এতিয়া আমি ঘন্টালৈ পৰিৱৰ্তন কৰি দিম সেই 48 টোক চাব আপোনালোকে 5 আৱাৰ দিছে আৰু 48 মিনিট দিছে কিমান দিছে 48 মিনিট গতিকে এইটো আমি এটা কি কৰিম চাব আপোনালোকে 48 মিনিটটো ঘন্টালৈ লৈ যাব লাগিব 5 আৰু 48 মিনিটটো আমি ঘন্টালৈ পৰিৱৰ্তন কৰিলে তলত কিমান হৈ যায় 60 হৈ যায় এটো আপোনালোকে সকলোৱে জানে আৰু যোনে যোনে নাজানে তেওঁলোকে চাই ললে হ'ল চাব আপোনালোকে এতিয়া আমি যদি 12 ৰে কাটো তেনেহলে চাব 12 ৰে আমি 48ক 4 বাৰ গৈ আছে 12 4 গুণ 48 4 বাৰ আৰু 12 5 গুণ 60 কিমান ওলালে ইয়াত চাব আপোনালোকে 5 আৰু ওপৰত থাকিলে 4 তলত থাকিলে 5 এতিয়া আমি এইটো নিয়মটো জানে আপোনালোকে 5 5 গুণে 25 আমি পূৰণ কৰি দিম 5 5 গুণে 25 আৰু ওপৰৰ 4টো যদি যোগ কৰি দিও তেনেহলে 29 হৈ যায় 29 আৰু তলত থাকি যাব 5 টো এইটো নিয়ম জানে না আপোনালোকে কিমান পাইছিলো চাওক 5 আৰু ইপানে 4 বাই কিমান আছিল 5 গতিকে এইটো নিয়মটো আপোনালোকে সকলোৱে জানে এইটো নিয়ম পূৰণ কৰা নিয়মটো যে 5 5 গুণে 25 আৰু ওপৰৰ 4টো যোগ কৰি দিলে কিমান হৈ যায় 29 হৈ যায় গতিকে সেই 29 টো ওপৰত হয় আৰু তলত যেটো 5 থাকে সেইটো 5 এ থাকি যায় বুজি পাইছে এইটো কেনেকুৱাকৈ পালো আপোনালোকে একদম নাপাহৰিব দেই 5 5 গুণে 25 কৰিলো চাও মই দেখাইও দিছো এইটো চিনটো টানি 5 5 গুণে 25 আৰু ওপৰৰ 4টো লগ লাগি 29 হৈ যায় সেইটো ওপৰত লিখিম তাৰ পিছতে তলত এটা 5 আছিল সেইটো কিটাও নবদলে 5 এ থাকিব গতিকে আমি সময়টো কিমান পাই গলো ঘন্টাত নিলে যে 29/5 পালো কিমান পালো 29/5 এইটো ঘন্টাত আমি লৈ গলো 29/5 আৱাৰ হৈ গল 29/5 আৱাৰ হৈ গল এতিয়া চাবা আপোনালোকে ভালদৰে মন কৰিব দেই গাইস এতিয়া চাব আমি ইয়াতে 25 লিখিছো পূৰণ 4 লিখিছো আৰু তলৰ দুটা আমি যদি যোগ কৰো তেনেহলে 25 4 আমাৰ 29 হৈ আছে আৰু হিপানে আমাৰ কিমান হৈছে 29/5 আছিলে আৰু আপোনালোকে এই ওপৰৰ 25 আৰু 4 পূৰণো কৰিব পাৰে তথাপিও এনসাৰ একে হয় চাব আপোনালোকে 25 4 গুণ 100 হৈ যায় 25 4 গুণ 100 আৰু 5 দি কাটিলে 20 বাৰ গৈ আছে চাব আমাৰ ডাইৰেক্ট এনসাৰ ওলাই গল এতিয়া যদি আমি কৰো 29 29 যদি কাটি দিও বুজি পাইছে 29 29 যদি কাটি দিও তেতিয়া হলে ওপৰৰ 25 4 গুণে 100 আৰু 5 দি যদি কাটি দিও এটো চাব গাইস এতিয়া আমি কাটিলো নহয় 29 29 ওপৰত থাকি গল কিমান ওপৰটো পূৰণ কৰি লব লাগিছিল গাইস আমি ওপৰৰ লাইনতে কৰি দিও চাব পূৰণটো ওপৰৰ লাইনতে কৰি দিও ভালদৰে মন কৰিব আমাৰ 25 আৰু 4 পূৰণ কৰিলে আমাৰ 100 হ'ব ডিভাইডেড বাই তলত 25 আৰু 4 যোগ কৰিলে 29 হ'ব তাৰপিছত পূৰণ চিন 29 আছিল ইপানে আৰু তলত আছিল 5 এতিয়া আমি 5 ইয়া 29 29 কাটি দিলো 5 দি আমি যদি 100 কাটো তেনেহলে 5 20 গুণে 100 গতিকে আমাৰ এনসাৰ ওলালে 20 কিলোমিটাৰ দূৰত্ব গতিকে ৰবিৰ বা লৰাজনৰ স্কুলৰ পৰা ঘৰৰ দূৰত্ব কিমান 20 কিলোমিটাৰ গতিকে 20 কিলোমিটাৰটো আমাৰ অপচন নম্বৰ 1 ত দিয়া আছে বুজি পাইছে নে এইটো কি একে আছিল জাস্ট খালি মিনিট আৰু ঘন্টা দিয়া আছিল গতিকে আমি মিনিটৰটো ঘন্টাত লৈ গলো প্ৰথমতে বুজি পাইছে ইমান দীঘল নহয় নহয় গাইস কে লাইন এক লাইন দুই লাইন চাওক আপোনালোকে দুই লাইন সূত্ৰ মাত্ৰ দুই লাইনত এনসাৰ ওলাই গৈছে ইমান ডাঙৰ কোৱেশ্চন তেনেহলে এবাৰ আমি কিমান গল 4 এবাৰ 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছো গাইস 5 নম্বৰ কুৱেশ্যনটো অকনমান টাফ কৰিছো প্লিজ ভালদৰে মন কৰিব দেই অকনমান টাফ কৰিছো আৰু ইম্পৰ্টেন্ট কুৱেশ্যন হয় প্ৰিভিয়াস ইয়েৰত আহা কুৱেশ্যন হয় এটা চাব গাইস এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে যিমান বিচাৰিলেও নাপাব বুজি পাইছে আৰু বিচাৰিলে পাব মই মিছা কোৱা নাই কিন্তু আপোনালোকে নিয়মবোৰ মেন বুজি পাইছে আপোনালোকৰ টাইমৰটো কথা আছে মই আপোনালোকক টাইমটোহে মেনেজ কৰাবলৈ চেষ্টা কৰি থাকো কিয়নো আপোনালোকক 7 লাইন 8 লাইন যদি বনাই দিও আপোনালোকে এনো 7 লাইন 8 লাইন নকৰাকৈ এনসাৰ ওলাবই নোৱাৰে বেলেগৰ পৰা চালে গতিকে মই তাৰ বাবে সহজ নিয়ম কৰো যে x * y / x + 2 * t সেইকাৰণে সেই নিয়মটো ব্যৱহাৰ কৰো ইয়াতে চাব কুৱেশ্যনটো অলপমান বেলেগ আছে ভালদৰে মন কৰিব দেই সূত্ৰটো অকনমান চেঞ্জ কৰি দিম এজন মানুহ 24 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে কামলৈ যোৱাত 10 মিনিট দেৰিকৈ পায় বুজি পাইছে না ভালদৰে মন কৰিব নহবা নাপাব বুজি এজন মানুহ 24 কিলোমিটাৰ পাৰ আৱাৰৰ গতিৰে যদি কামলৈ যোৱাত তেও 10 মিনিট দেৰিকৈ পায়গৈ মানে বুজি পাইছে এজন মানুহে 24 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে কামলৈ যোৱাত 10 মিনিট দেৰি হয় যেতিয়া তেও 30 কিলোমিটাৰ গতিৰে যায় তেতিয়া 20 মিনিট আগত পায় ঘৰৰ পৰা দূৰত্ব কিমান বুজি পাইছে প্ৰশ্নটো আকৌ এবাৰ বুজি লব এজন মানুহ 24 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে কামলৈ যোৱাত 10 মিনিট দেৰি হৈ যায় যদি তেও 30 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে যায় তেনেহলে আকৌ 20 মিনিট আগত পায়গৈ এতিয়া ঘৰৰ পৰা কাম কৰা জাগাৰ দূৰত্ব কিমান সেইটো আমি ওলাব লাগে গতিকে আপোনালোকে এটা কথা মন কৰিব
বুজি পাইছে এতিয়া আমাৰ সূত্ৰ বদলি যাব কিয়নো আমাৰ টাইমো দি দিছে বেলেগ বেলেগ বুজি পাইছে যে 24 কিলোমিটাৰ গতিৰে গ'লে 10 মিনিট দেৰিকৈ পাই যায় আৰু 30 কিলোমিটাৰ গতিৰে গ'লে 20 মিনিট আগত পাই যায় যদিহে আপোনালোকক টাইম ডাবল টাইম দি দিয়ে ইয়াতে ডাবল টাইম দিছে নহয় 20 মিনিট আৰু 10 মিনিট গতিকে ডাবল টাইম দিলে আপোনালোকৰ সূত্ৰটো অকণমান চেঞ্জ হৈ যাব কেনেকৈ হ'ব জানে গাইজ যদি ডাবল টাইম দিয়ে তাত আছিলে যে যাওঁতে যিমান টাইম লাগে আহোঁতেও কিমান টাইম লাগে টোটেল টাইম লাগিছিলে 5 ঘণ্টা প্ৰথম ভিডিঅ'টো যে অহা যোৱা কৰোঁতে লাগিছিলে 5 ঘণ্টা কিন্তু ইয়াতে কি কৈছে যে দুটা টাইম দি দিছে 10 মিনিট লাগে আৰু 20 মিনিট লাগে গতিকে আপোনালোকৰ দুটা টাইম যদি দিয়া থাকে আকৌ এবাৰ কৈ দিছোঁ যদিহে দুটা টাইম যদি দিয়া থাকে তেনেহ'লে x ইনটু y ডিভাইডেড বাই x মাইনাছ y হৈ যাব ইনটু t হৈ যাব এইটো সূত্ৰ যদি দুটা টাইম দিয়া থাকে তেনেহ'লে এইটো সূত্ৰ ব্যৱহাৰ হ'ব বুজি পাইছে গতিকে আমাৰ x কিমান 24 আমি 24 লিখিম ইনটু আমাৰ y কিমান 10 সৰি গাইছ y কিমান 30 লিখিম ডিভাইডেড বাই আমাৰ x কিমান 24 আৰু মাইনাছ হ'ব এবাৰ মাইনাছ হ'ব যেহেতু দুটা সময় দিছে মাইনাছ হ'লে আমাৰ এইটো তাৰপিছতে চাওক আপোনালোকে আকৌ এবাৰ কৈ দিছোঁ দেই গাইছ যদি আপোনালোকক এনচাৰত যদি এনেকুৱা ধৰণৰ কুৱেশ্যনত এনেকুৱা ধৰণৰ দিয়ে যে এটাত দেৰিকৈ পাইগৈ আৰু এটাত সোনকালে পাইগৈ তেতিয়া আপোনালোকে সেই পিছপানে যিমানখিনি সময় দিছিলে চাওক আকৌ এবাৰ কৈ দিছোঁ যদি আমাৰ ইয়াতে চাওক আপোনালোকে 24 কিলোমিটাৰকৈ গ'লে আমাৰ দেৰিকৈ পাইগৈ আৰু 30 কিলোমিটাৰকৈ গ'লে সোনকালে পাইগৈ গতিকে যদি দেৰিকৈ আৰু সোনকালে পাইগৈ কুৱেশ্যন দিয়ে যদি দুইটাই বেলেগ বেলেগ যে এটাত সোনকালে পাবগৈ আৰু এটাত দেৰিকৈ পাইগৈ তেতিয়াহ'লে আপোনালোকে সেই মিনিটকেইটা যোগ কৰি দিব সেই মিনিটকেইটা 10 মিনিট আৰু 20 মিনিট কিমান মিনিট হৈ যাব 30 মিনিট ইয়ালৈকে বুজি পাইছে 10 মিনিট আৰু 20 মিনিটে কিমান হৈ যাব 30 মিনিট এতিয়া চাব আপোনালোকে ধুনীয়াকৈ মন কৰিব এতিয়া আমি লিখিম 24 ইনটু 30 তাৰপিছতে আমি 24ৰ পৰা 30ৰ পৰা 24 গ'লে কিমান থাকে 6 থাকে ইনটু আমি 30টো মিনিটত দি আছে আমি গতিকে ঘণ্টাত লৈ যাব লাগিব যদি আমি ঘণ্টাত লৈ যাওঁ তেনেহ'লে 30টো ইয়াত থাকি যাব 60টো ইয়াত আহি যাব যদি ঘণ্টাত দিওঁ তেনেহ'লে 60ৰে আমি হৰণ কৰিব লাগিব নিশ্চয় জানে এইটো বুজি পাইছেনে আপোনালোকে ওপৰতো পূৰণ কৰিব পাৰে নাই কৰা মই বুজি পাইছে এতিয়া যদি আমি কাটাকাটি কৰোঁ তেনেহ'লে 30ৰে ইয়াক যদি 60 কাটো তেনেহ'লে দুবাৰ যায় বুজি পাইছে আৰু 6ৰে যদি আমি ইয়াক কাটো 30ক তেনেহ'লে 5 বাৰ যায় আৰু 2ৰে যদি আমি 24ক কাটো তেনেহ'লে 12 বাৰ যায় গতিকে 12 আৰু 5 থাকি গ'ল 12 আৰু 5 পূৰণ কৰিলে কিমান হৈ আছে 60 হৈ আছে গতিকে আমাৰ দূৰত্ব কিমান 60 কিলোমিটাৰ গতিকে 60 কিলোমিটাৰটো অপশ্যন নম্বৰ 3ত দি আছে চাওকচোন 2 লাইনৰ অংক বুজি পাইছে বেলেগে কৰালে আপোনালোকক 8 লাইন 9 লাইন নবনোৱাকৈ এৰিয়ে নিদিব আপোনালোকক বুজি পাইছে গতিকে মই 2 লাইন বনাই দিছোঁ আপোনালোকক এনচাৰটো বুজি পাইছেনে যদিহে আপোনালোকক সোধে যে 24 কিলোমিটাৰকৈ গ'লে দেৰিকৈ পাইগৈ আৰু 30 কিলোমিটাৰকৈ গ'লে সোনকালে পাইগৈ গতিকে যদি আপোনালোকক কুৱেশ্যনটো তেনেকুৱা দিয়া থাকে তেনেহ'লে সময়কেইটা যোগ কৰি দিব আৰু যদিহে আপোনালোকৰ সময়বোৰ যে একে দি দিয়ে যেনেকৈ দেৰিকৈ পাইগৈ 24 কিলোমিটাৰকৈ গ'লেও আৰু 30 কিলোমিটাৰকৈ গ'লেও যদি দেৰিকৈ পাইগৈ তেনেহ'লে পিছপানৰ কেইটা মাইনাছ কৰি দিব বাৰু মই এইটো শিকাই দিছোঁ নেক্সট কুৱেশ্যন এটা লৈ আনিছোঁ শিকাই দিম চাব আপোনালোকে ভালদৰে মন কৰিব এইটো যদি বুজি পাইছে তেনেহ'লে লাইক কৰক 6 নম্বৰ কুৱেশ্যনটো লৈ আছোঁ গাইছ এইটো এটা চিজিএলত অহা 2023 চনত অহা কুৱেশ্যন হয় বুজি পাইছে চিজিএলত আপোনালোকে জানো চব পেপাৰ বেলেগ বেলেগ থাকে ৰাতিপুৱাৰ পেপাৰ বেলেগ সন্ধিয়াৰ পেপাৰ বেলেগ এইটো সন্ধিয়াৰ পেপাৰত আহিছিলে বুজিছে এইটো সন্ধিয়া যোনটো এক্সাম বহে নহয় গাইছ তিনিটা ষ্টেপত হয় ৰাতিপুৱা এটা হয় দুপৰীয়া এটা হয় আৰু এটা সন্ধিয়া হয় এইটো সন্ধিয়া অহা এক্সামৰ চিট হয় বুজি পাইছে চাব ইয়াতে কি সুধিছে প্ৰশ্নটো এজন মানুহ 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে দোকানলৈ যোৱাত 15 মিনিট দেৰিকৈ পায়গৈ মানে এজন মানুহে দোকানলৈ গৈ আছে 10 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত দোকানলৈ গৈ আছে কিন্তু তেওঁ 10 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গ'লেও তেওঁ 15 মিনিট দেৰিকৈহে পায়গৈ মানে বুজি পাইছে 15 মিনিট দেৰিকৈহে পায়গৈ তাৰপিছতে আকৌ যদি সি 12 কিলোমিটাৰ স্পীডত যায় তেনেহ'লে সি 5 মিনিট দেৰিকৈ পায় আৰু ঘৰ আৰু দোকানৰ দূৰত্ব কিমান বুজি পাইছে আগত কৈছিলোঁ নহয় যদিহে আমাক দেৰিকৈ এটাত দেৰিকৈ পাইগৈ আৰু এটাত সোনকালে পাইগৈ দিয়া থাকে তেনেহ'লে পিছপানৰ মিনিটকেইটা কি কৰিব দিছিলোঁ যোগ কৰিব দিছিলোঁ ইয়াতে যদি দিয়া থাকিলে হয় যে দেৰিকৈ পাইগৈ 10 কিলোমিটাৰকৈ গ'লে আৰু 12 কিলোমিটাৰকৈ গ'লে যদি সোনকালে পাইগৈ হ'লে হয় তেনেহ'লে আমি 5 আৰু 15 লাষ্টৰ মিনিটকেইটা আমি যোগ কৰি দিলোঁ হয় কিন্তু ইয়াতে কি দিছে চাওক আপোনালোকে সেইটোহে বুজাব খুজিছোঁ মই যে ইয়াতে দিছে 10 কিলোমিটাৰ পাৰ আৱাৰত গ'লেও সি দেৰিকৈ পাইগৈ দেখিছে এইটো দেৰিকৈ পাইগৈ এইটো দেখিছেনে দেৰিকৈ পাইগৈ এইটো দেখিছে দেৰিকৈ পাইগৈ তাৰপিছতে 12 কিলোমিটাৰ ইয়াতে 12 কিলোমিটাৰ স্পীডত গ'লেও আকৌ সি 5 মিনিট দেৰিয়ে পাইগৈ বুজি পাইছে মানে 5 মিনিট দেৰিকৈ পায় আগৰটোত 15 মিনিট দেৰিকৈ পায় এইটোত 5 মিনিট দেৰিকৈ পায় মানে দুটা বস্তু দেৰিকৈ দি দিছে গতিকে যদিহে দেৰিকৈ দিয়ে তেনেহ'লে 15ৰ পৰা 5টা মাইনাছ কৰি দিলে হ'ল বাছ গতিকে চাব আপোনালোকে নিয়মটো ভালদৰে
মনত ৰাখি ল'ব গতিকে আমি দুটা সময় দিলে আমি কি কৰোঁ মাইনাছত থাকে যে দুটা সময় দি দিলে x ইনটু y ডিভাইডেড বাই x মাইনাছ y দুটা সময় দি দিছে যিহেতু ইনটু t ইনটু কি আছিলে t x কিমান 10 গতিকে আমি x লিখিছোঁ 10 ইনটু আৰু y কিমান 12 কিমান 12 ডিভাইডেড বাই x কিমান 10 মাইনাছ y কিমান 12 ইনটু টাইম কিমান টাইম দিয়া আছিলে আমাক দুটা এটা আছিলে 15 মিনিট আৰু এটা আছিলে কিমান 5 মিনিট গতিকে আপোনালোকক মই শিকাইছিলোঁ বুজি পাইছে যদিহে আমাৰ টাইম যদিহে আমাৰ টাইম নহয় যদিহে আমাক দেৰিকৈ পোৱা গৈ থাকে দুটাটো চাওক ইয়াতো দেৰিকৈ পাইছেগৈ 15 মিনিট ইয়াতো দেৰিকৈ পাইছেগৈ আগৰটো এটাত দেৰিকৈ পাইছিলে এটাত সোনকালে পাইছিলে গতিকে যদিহে আপোনালোকক দুটাটো দেৰিকৈ পোৱা দিয়া থাকে তেনেহ'লে 15 পৰা আপোনালোকে 5 এটা মাইনাছ কৰি দিব বাৰু মই আৰু এক লাইন নবনাওঁ ইয়াতে বনাই দিছোঁ 15 পৰা 5টা বিয়োগ কৰিলে কিমান থাকি যায় 10 গতিকে আমাৰ এইটো হৈ গ'ল এতিয়া আমি ডাইৰেক্ট কাটাকাটি কৰিম চাব 10 ইনটু 12 আৰু তলত 12 পৰা 8 গ'লে থাকে কিমান 12 পৰা 10 গ'লে থাকে 2 ইনটু কিমান আছিলে 10 এতিয়া আপোনালোকে কাটাকাটি কৰক ডাইৰেক্ট এনসাৰ বুজি পাইছে আৰু এতিয়া আমি ইয়াতে এটা কথা লিখি দিওঁ গাইছ আপোনালোকে ভালদৰে মন কৰিব যিহেতু 10 মিনিট হৈ গ'ল আমি এইটো 10 মিনিটক কি ঘণ্টালৈ নিব লাগিব নে নাই গতিকে ঘণ্টালৈ নিলে আমাৰ 60 দি হৰণ কৰিব লাগিব নে নাই এতিয়া আপোনালোকে কাটাকাটি কৰক 2 এতিয়া আমি কেনেকৈ কাটিম ৰখিব গাইছ ইয়াতে 12 দি যদি কাটো 5 বাৰ ইয়াৰে নাকাটো 12 দি কাটিম 12 দি কাটিলে আমি 60 কেইবাৰ গৈ আছে 5 বাৰ গৈ আছে 5 দি কাটিলে আমি 10 কেইবাৰ গৈ আছে 2 বাৰ গৈ আছে 2 বাৰ আৰু 2 কেনচেল কৰি দিম যদি আমাৰ থাকি গ'ল অনলি 10 থাকিলে গতিকে 10 ঘণ্টা বোলে সৰি গাইছ 10 কিলোমিটাৰ লাগিব 10 কিলোমিটাৰ দূৰত্ব বুজি পাইছে দোকান আৰু ঘৰৰ মাজত দূৰত্ব কিমান 10 কিলোমিটাৰ অপশ্যন নম্বৰ 3 টো হৈ গ'ল ৰাইট এনসাৰ বুজি পাইছে না আপোনালোকে আকৌ এবাৰ কাটাকাটিটো শিকাই দিম চাব 12 দি আমি 60 কাটিলো 5 বাৰ গ'ল 5 দি 10 কাটিলো 2 বাৰ গ'ল 2 আৰু 2 কেনসেল তলৰ 2 ওপৰৰ 2 12 এতিয়া আমাৰ থাকি গ'ল কিমান 10 আমাৰ এনসাৰ 10 কিলোমিটাৰ ঘৰ আৰু তাৰ দোকানৰ দূৰত্ব আপোনালোকে বুজি পাইছেনে সেইটো কওক চাওক আপোনালোকে এই 10 টো বুজি নাপালে এই 10 টো আপোনালোকে এনেকুৱাকৈ লিখিব পাৰে যে 15 মাইনাছ 5 ও লিখিব পাৰে 15 মাইনাছ 5 কিয়নো যদিহে আমাৰ টাইমো দিয়া থাকে সময়ো দিয়া থাকে আৰু প্ৰতি ঘণ্টাত ইমান কিলোমিটাৰ যোৱাৰ পিছতো যদি দেৰিকৈ পাইগৈ আকৌ নেক্সটটো চাওক আপোনালোকে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্পীডৰে গৈ কিনেও যদি সি 15 মিনিট লেটকৈ পাইগৈ আৰু 12 কিলোমিটাৰ পাৰ আৱাৰত গৈ কিনেও সি 5 মিনিট লেট পাইগৈ গতিকে আপোনালোকক যদিহে দুটাকো লেট দিয়া থাকে তেনেহ'লে এই 15ৰ পৰা 5টো বিয়োগ কৰি দিব বুজি পাইছে মানে প্ৰথমতে দিয়া মিনিটটোৰ পৰা ছেকেণ্ডৰ দিয়া মিনিটটো আপোনালোকে বিয়োগ কৰি দিব বাস ইমানে তাৰ পিছত আপোনালোকে কৰিব আগৰটোত কি আছিলে যে এটাত সি দেৰিকৈ পাইগৈ এটা টাইমত আৰু এটা টাইমত সি ইমান কিলোমিটাৰ স্পীডত গ'লে সি সোনকালে পাইগৈ গতিকে সেইটোত কি হ'ব পিছপানৰ সময়কেইটা যোগ হ'ব আৰু যদি একে দিয়া থাকে দেৰি তেনেহ'লে পিছপানৰ কেইটা কি হ'ব এটাৰ পৰা এটা মাইনাছ কৰি দিলে হ'ল গতিকে আপোনালোকে এইটো বুজি পাইছেনে এইটো হৈছে দূৰত্ব ওলোৱাৰ আটাইতকৈ সহজ আটাইতকৈ মানে 1 ছেকেণ্ডৰ সূত্ৰ বুজি পাইছে তেনেহ'লে আজিলৈ সামৰিছোঁ আৰু নেক্সট ভিডিঅ' আনিমে মই পাৰ্টকৈ আনি থাকোঁ গতিকে নেক্সট ভিডিঅ'ত আমি সময় ওলোৱা বা দ্ৰুতি ওলোৱা শিকিম তাৰপিছত আমি লাষ্ট গোটেইকেইটা মিলাই কিনে এটা ক্লাছ ল'ম তাত চাব আপোনালোকে কেনেকৈ বুজি পাব লাষ্ট পাৰ্টটোত আপোনালোকে চাব কেনেকৈ বুজি পাব বুজিছে তেনেহ'লে লাইক মাৰক আজিলৈ সামৰিছোঁ